এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো সোণাৰী পৌৰসভাত ভয়ংকৰ বিত্তীয় কেলেংকাৰী কৰ সংগ্ৰাহক শান্তনু শেখৰ সেনগুপ্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৩৬ লাখ টকা আত্মসাৎ কৰি আত্মগোপন শান্তনু সেনগুপ্তাৰ হিসাব পৰীক্ষণৰ সময়ত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য বেলতলাৰ কাৰ্যালয়ত হৈছিল কৰৰ হিসাব পৰীক্ষণ বিগত বৰ্ষত সংগ্ৰহ হৈছিল ৩৬ লাখ টকাৰ কৰ সোণাৰীৰ বাসিন্দা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৰ সংগ্ৰহ কৰিছিল সেনগুপ্তাই সংগৃহীত কৰৰ পৰিমাণ হ'ব পাৰে ১ কোটি টকাৰো অধিক আৰু সোণাৰী পৌৰসভাৰ পৌৰপতি পৌৰ কৰ্মচাৰীৰ এই মন্তব্য ২০২৩ চনৰ ১ নৱেম্বৰত সেনগুপ্তাৰ বিৰুদ্ধে সোণাৰী থানাত দাখিল হৈছিল এজাহাৰ কিন্তু আজি পৰ্যন্ত কৰ সংগ্ৰাহকজনক আটক কৰা নাই সোণাৰী আৰক্ষী আমাক অধিক জনাব চৰাইদেউ ব্যুৰৰ মৃত্যুপৰ্ণা গগৈ যিগৰাকী সেনগুপ্তা উপাধিৰ লোক শান্তনু সেনগুপ্তা তেওঁৰ বিৰুদ্ধে যি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছিল কিন্তু আৰক্ষীয়ে আজিলৈ আটক নকৰাৰ অভিযোগ উত্থাপন হৈছে কিয় আৰক্ষী আটক কৰা নাই এজাহাৰ দাখিল কৰাৰ পাছতো অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব লাগিব যিহেতু নেকি বাৰম্বাৰ আচলতে সোণাৰী আৰক্ষী বিফল হৈছে বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত তেওঁলোকে দুৰ্বৃত্ত কায়ত কৰাৰ ক্ষেত্ৰত বাৰম্বাৰ সোণাৰী আৰক্ষী বিফল হৈছে বুলি ক'ব লাগিব আৰু এটা কথা ক'বলৈ গুৰুত্বপূৰ্ণ অভিযোগ যিহেতু নেকি সোণাৰী যি পৌৰসভাৰ যি ট্ৰেড লাইচেঞ্চ দিয়া হওক বা ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰতে হওক বা যি সমগ্ৰ বিষয়টো সন্দৰ্ভত যি পলাতক এতিয়া শান্তনু শেখৰ সেনগুপ্তা মই পুনৰ কৈছোঁ শান্তনু শেখৰ সেনগুপ্তাই ইতিমধ্যে গোটেই বিষয়টো চোৱা চিতা কৰিছিল আৰু শেহতীয়াকৈ লোকজনৰ ঘৰ সোণাৰী টাউনৰ কাষৰীয়া যি ভৱানীপুৰ অঞ্চলত বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁ ইতিমধ্যে পলাতক অৱস্থাত যিহেতু নেকি সমগ্ৰ বিষয়টো ৩৬ লাখ টকাৰো অধিক তেওঁ আত্মসাৎ কৰি ইতিমধ্যে পলাতক অৱস্থাত আছে কিন্তু আমি এটা আজি পুৱাই আচলতে কাৰ্যালয়টোত উপস্থিত হৈ আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিছিলোঁ পৌৰপতি গৰাকীৰ লগতো আমি অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতো আমি আলোচনা কৰিছিলোঁ তেওঁলোকে কৈছে যে অতীতৰ সময়ত আচলতে যি ৩৬ লাখ টকা খেলি মেলি কৰা যি তথ্য পোহৰ হৈছিল কিন্তু যদি আমি সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হয় আচলতে গোটেই বিত্তীয় বৰ্ষসমূহ যদি তদন্ত কৰা নিশ্চয় ১ কোটি টকাৰো অধিক হ'ব বুলি তেওঁলোকে আমাৰ আগত মতামত প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ এটা কথা ক'ব লাগিব যে সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে যি সোণাৰী পৌৰসভাৰ বিষয়া আচলতে কাৰ্যবাহী বিষয়া আচলতে পলাশ ৰাজকুমাৰ আহোমে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত বিগত বৰ্ষৰ ১ নৱেম্বৰত আচলতে এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিল কৰাৰ পাছতে সোণাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে এইজন আচলতে পৱন যি কুখ্যাত আচলতে দালালি বুলি ক'ব লাগিব আচলতে কুখ্যাত কৰ্মচাৰী শান্তনু শেখৰ সেনগুপ্তা ইতিমধ্যে পলাতক হৈ আছিল তেওঁলোকে দায়হৰা মন্তব্য দিছে আৰু আৰক্ষীয়ে বাৰম্বাৰ আৰক্ষীৰ লগত যোগাযোগ কৰি থকাৰ পাছতো আচলতে পৌৰসভা কৰ্তৃপক্ষ সোণাৰী আৰক্ষীৰ লগত বাৰম্বাৰ যোগাযোগ কৰি থকাৰ পাছতো তেওঁলোকে একমাত্ৰ এটাই শব্দ কৈছে যে পলাতক আচলতে পলাতক বুলি কৈয়ে আচলতে তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে নেকি এনে এটা প্ৰসংগ আহিছে আৰু সমগ্ৰ ঘটনাটো আচলতে চৰাইদেউত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হয় নীলোৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মৃত্যুপৰ্ণা গগৈ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে শান্তনু সেনগুপ্তা নামৰ লোকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাৰ পাছতো আৰক্ষীয়ে কিয় তেওঁক আজিলৈ আটক কৰা নাই সেয়া অতি ৰহস্যৰ বিষয় সোণাৰী পৌৰসভাত ভয়ংকৰ বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খাইছে শান্তনু শেখৰ সেনগুপ্তাৰ তেওঁৰ বিৰুদ্ধে ৩৬ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে নাম হ'ল শান্তনু শেখৰ সেনগুপ্তা তেওঁক আমি কাৰ্যালয়ৰ ভিতৰৰ পৰা যিহেতু টেক্স দাৰোগা হিচাপে কাম কৰি আছিলে মই সোণাৰী পৌৰসভাৰ দায়িত্ব লোৱাৰ পিছত তেওঁ প্ৰপাৰ্টি টেক্স ট্ৰেড লাইচেঞ্চ আৰু হাউচ ৰেণ্ট এই গোটেইখিনিৰ হিচাপ তেওঁ ৰাখিছিলে আৰু ডেইলি যিটো কালেকশ্যন হয় সেই পইচাটো বেংকত জমা ৰখাৰ তেওঁৰ দায়িত্ব আৰু সেই হিচাপত কাম কৰি আছিলে কিন্তু প্ৰায় এবছৰমান যোৱাৰ পিছত মোৰ কিছু ক্ষেত্ৰত মই অলপমান খেলি মেলি বুলি ভাবি মই তেওঁক বিভিন্ন ধৰণৰ হিচাপ নিকাচ মই তেওঁক বিচাৰিছিলোঁ আৰু বিচাৰোঁতে তেওঁ সময়মতে সেইবিলাক দিব পৰা নাছিলে আৰু পিছত মই অফিচিয়েলি মানে কাগজ দি পেলানি লেটাৰ দি পেলানি তেওঁৰ পৰা মই উত্তৰবিলাক বিচাৰিছিলোঁ আৰু যেতিয়া ৫-৬ বাৰমান উত্তৰ দিয়াৰ পিছত তেওঁ সেইখিনি দিবলৈ যেতিয়া অপাৰগ হৈছিলে সেই সময়তে আহিলে অডিটৰ আমাৰ একাউণ্টেণ্ট জেনেৰেলৰ পৰা অডিটৰ আহিলে দুজন হয় তেওঁলোকে অডিট কৰিলে অডিট কৰি প্ৰায় এবছৰৰ ভিতৰত তেওঁ ৩৬ লাখ ৯,৮০০ কেইটকাৰ এটা মিছ এপ্ৰপ্ৰিয়েশ্যন পালে আৰু যিটো লিখিতভাৱে আমাক দিছে সেইটোৰ ওপৰত বেছ কৰি আমি এটা FIR দিছোঁ সেইটো FIRটো আমি ১ নৱেম্বৰত আমাৰ সোণাৰী থানাত দিছোঁ
কিন্তু 1 নৱেম্বৰৰ পৰা এতিয়ালৈকে আজিও খবৰ কৰিছোঁ কিন্তু পলাতকজনক বিচাৰি উলিয়াব পৰা নাই ইতিমধ্যে পলায়ন কৰিছে পুলিচে কি কয় সোণাৰী পুলিচে কৈছে তেওঁ ঘৰতটো আমি বিচাৰিছোঁ আৰু কোন কোন জেগাত আছে বুলি আমি সন্দেহ কৰিছোঁ তেওঁলোক বিচাৰিছোঁ কিন্তু এতিয়ালৈকে পোৱা নাই আছে মানে আমি লাষ্ট যেতিয়া এফআইআৰ দিলোঁ এফআইআৰ দিয়াৰ মুহূৰ্তৰ পৰাই তেওঁ মানে পুলিচে বিচাৰি পোৱা নাই বুলি আত্মহত্যা কৰিছে মানে আমি লাষ্ট অডিটৰ ৰিপৰ্ট মতে আমি পালোঁ প্ৰায় এইটো তেতিয়া তেওঁলোকে দিলে 36 লাখ কিবা এটা আৰু এইফালে আমি কাৰ্যালয়ৰ তৰফৰ পৰা সেই মুহূৰ্তত বাকীখিনি আমি গন্তি কৰাত গোটেইখিনি লগাই মানে 1,08 লাখ মান টকা হৈছিলে তেতিয়া আমি গন্তি কৰোঁতে পুলিচে কৈছে আমি তেখেতক বিচাৰি আছোঁ আমি খুব সোনকালে আমি তেওঁক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিম এতিয়াতো তেওঁলোকেতো এৰেষ্টটো কৰিব পৰা নাই কিন্তু মই নিজাববীয়াকৈ কেইবাবাৰো মই পুলিচ বিষয়াজনক লগ ধৰিছিলোঁ তেতিয়া তেওঁ কৈছে আমি সম্পূৰ্ণ এইটো চেষ্টা চলাই আছোঁ আপোনালোকে কেতিয়াও নাভাবিব যে আমি এইটো মানে এইটো নেগলেক্ট কৰিছোঁ বুলি হয় হয় কেইবামাহ হৈ গৈছে কিন্তু তেখেতে মানে পুলিচে কোৱা মতে ইয়াতে অসমত বিচাৰি পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ